মাৰ হাতৰ আচাৰ সকলোৰে নিজৰ মাকৰ হাতৰ আচাৰ আৰু আহাৰ সকলোখিনি খুব প্ৰিয় হয়নে তেনেকৈ আমাৰো প্ৰিয় তো সেইকাৰণে আমাৰ কাৰণে তেতেলী আচাৰ বি জলকীয়া আৰু সৰিয়হ আচাৰ বনাই আছে আৰু এইফালে আমাৰ পপু মানুহে কিবা কিবি কৰি আছে তাৰ বাৰ্থডেলৈ মাজত মাত্ৰ কেইটামান দিন আৰু আজিৰ পৰা দুদিনৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু সি কিবা কিবি কৈ আছে এয়া দেখিছেনে তাক লগাই পেলাই খুব ভাল লাগে সি মোক মাৰি পেলাই আকৌ মৰমো কৰে আকৌ সিও কান্দিব এয়া দেখিছেনে কেনেকৈ কৰিছে এয়া সি মোক মাৰি লৈ পেলাই এতিয়া তাৰ মোলৈ মৰমো লাগিছে আকৌ অকণমান ধৰি কান্দেও এয়া দেখিছেনে কেনেকৈ কৰিছে খুব বেছি আমাৰ ল'ৰাটো মানে ইম'চনেল হয় সি পটককৈ খঙো কৰে পটককৈ মৰমো কৰে মোৰ লগত তাৰ পটককৈ কাজিয়াও লাগে পটককৈ ভালো হয় পেহীয়েক আৰু ভতিজাকবোৰৰ সম্পৰ্কবোৰেই তেনেকুৱা যাৰ আছে তেওঁলোকে গম পায় তো আমাৰ পেহীৰ লগতো আমাৰ সম্পৰ্ক তেনেকুৱা পটককৈ কাজিয়া লাগে আকৌ পটককৈ আকৌ লাজমান কাটি কৰি আকৌ পেহীকে মাতা হয় কাৰণ পেহীয়ে হয় পেহীৰ জেগা কোনো ল'ব নোৱাৰে এইবিলাক আমাৰ দাঁত ওলাই আছে এচি লগাব আহিছে তো এতিয়া এচি লগাবলৈ আহিছিলে কিন্তু এচিটো লগাব নোৱাৰিলে কাৰণ কিয় লাইন নাই মানে লাইনটো বহুত সময়ৰ পৰা নাই কিন্তু আমি গম নাপাওঁ কেকা এতিয়া মানে তলত গৈছিলে যোনটো চিমনিটো গেছৰ ওপৰত কিয় সেইটো মানে চলা নাই বুলি ক'লে তো তেতিয়া মই ক'লোঁ যে লাইন নাই মোৰ পটককৈ মনত পৰি গ'ল মই গিজাৰৰ ছুইচটো অন কৰিছিলোঁ তাৰপিছত মই চেক কৰিলোঁ যে লাইন নাই তো কাকা ক'লোঁ দৌৰ মাৰি দা সিহঁতে নহ'লে ইনভাৰ্টাৰটো অফ হৈ যাব তো ভাগ্যে ইনভাৰ্টাৰটো অফ নহ'ল কাকা টাইমত আহি পালে আৰু এতিয়া ফোন কৰিছিলোঁ লাইনৰ অফিচত যে লাইন ঠিক কৰোঁতে 5টা বাজিব আৰু এতিয়া বাজিছে 3:30 বজাত 5টালৈ কিমানকণ সময় সিহঁতে ৱেইট কৰিব লাগে মানুহকেইজন বেলেগ কামো আছে সেইকাৰণে মই ক'লোঁ যে কালিয়ে লগাই দিব তেতিয়া তেওঁলোকে কৈছে ঠিক আছে কালি আৰ্লি মৰ্ণিং আহি পেলাই ধুনীয়াকৈ লগাই দিম তো মেৰাটো মনটো বেয়া কাৰণ কিয় হয়ে মানে আৰু 4টামান ফুটা আছিলে এই দেখিছেনে ইফালে এয়া এই এইচৰ নিচিনা এইটো দেখিছে এইটো এই বস্তুটো মানে আৰু 4টা ফুটা আছিলে 4টা ড্ৰিল মেচিনটো আৰু 4টা যদি ফুটা কৰি ল'লে হয় তেতিয়া মেচিনটো হৈ গ'লে হয় কিন্তু তেওঁলোকে ক'লে যে নালাগে যদি এতিয়া আকৌ চলাওঁ ইনভাৰ্টাৰটো বেয়া হৈ থাকিব সেইকাৰণে মই বোলো অ'কে কাইলৈ কৰিব আৰু মই এতিয়া এনেকৈ কিয় আপোনালোকে আহিব কাৰণ কি মই নামাজ পঢ়ি আছিলোঁ নামাজ পঢ়ি হ'ল তাৰপিছত ভাত তেনেকৈ খালোঁ আকৌ যিহেতু নামাজ পঢ়িব লাগিব তো সেইকাৰণে উজু আছে কাপোৰ খোলা নাই মই তেতিয়ালৈকে অকণমান কোৰাণখন পঢ়ি লওঁ আৰু আপোনালোকে ভিডিঅ'টো কাষৰ ফালে চাই থাকিব যদি কিবা প্ৰথমবাৰ পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মোক এনেকৈ কেনেকুৱা লাগে জনাব মানে এইটো হিজাপটোত কেনেকুৱা লাগে চেছ কৰিব মা পাৰিছে বঢ়িয়া গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি এতিয়া ৰাতিপুৱা 9:30 আহিছে দাদাহঁত এচি লগাবলৈ আৰু এইফালে কিবা কিবি চাই আছে আৰু এইফালে আমাৰ ৰিজবি উঠি আহিলে ৰিজবি গুড মৰ্ণিং কৈ দিয়া মোৰ ৰুমৰ এচিটো ফিটিং কৰি লোৱাৰ পিছত এইফালে মাহঁতৰকেইটা ছাৰ্ভিচিং কৰিলে আমাৰ চুমাহঁতৰ আৰু এইফালে এটা ডিছকাশ্যন চলি আছে কি জানেনে আমাৰ পপু মানুহৰ বাৰ্থডে পেণ্ডেল এইফালে আহিছে চেহজাদ ৰিজবিৰ লগত খেলিবলৈ আৰু ৰিজবি আৰু চেহজাদৰ দুইটাৰে কাজিয়া মানে কি আৰু সেই ৰিজবিহে চুবলৈ নিদিয়ে কাৰণ কিয় ৰিজবি চবৰে মৰমৰ ন এতিয়া চেহজাদক দেখিছে সেইকাৰণে মানে সি কাককে চুব নিদিয়ে দেখিছেনে কেনেকৈ বাপেকে লৈছে যে চেহজাদক সি কিমান জ্বলিছে মানে একদম খঙে পুৰে আৰু এইফালে চেহজাদে পূৰা মজা লৈ আছে আৰু এইফালে মানে ৰিজবি পূৰা খঙাই আছে মানে কাকোকে চুব নিদিয়ে মানে চেহজাদৰ বাপেকেও মানে তাকে ল'ব লাগে আৰু ৰিজবিৰ বাপেকেও মানে ৰিজবিকে ল'ব লাগে তো সেইকাৰণে ৰিজবি মানে আকৌ গৰম এতিয়া চাওকচোন বাপেকৰ কোচত কেনেকৈ শুই দিছে দেখিছে মাথাটো পেলাই দিছে আৰু ইফালে চেহজাদটো মানে ইমান বুজি পোৱা হোৱা নাই যিহেতু তাৰ 7 মাহ সোমাইছেহে আৰু এইফালে মেহতাজে মাইক হেল্প কৰি আছে আৰু টিবুনত এইফালে পিৰা চেৰা জইন দি লৈছে সি কেতিয়াবা তেনেকৈ হেল্প কৰে বাৰু কিটচেনত তাৰ কোনোবা সময়ত মন যায় কিন্তু কোনোবা সময়ত যেতিয়া মন নাযায় তেতিয়া সি একোৱে নকৰে তো এনেকৈয়ে দেওবাৰ দিনটো ভিডিঅ' এইখন ক্লিপে ল'লোঁ আৰু ল'বলৈ পাহৰিলোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম যদি কোনোবা প্ৰথমবাৰ পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে আৰু